আমার এই 39তম বারগোপাল থান ডাঙ্গোপাড়া বাণিজ্য সমন্বয় ক্ষেত্র মহোৎসব আজি দুদিনীয়া কাৰ্যসূচীৰে চলি আছে। আজি দ্বিতীয় দিনা আমাৰ এই গৰখীয়া সেৱা অনুষ্ঠান চলি আছে। আপোনালোকে দেখিছে অজস্ৰ মানুহ আমি প্ৰতি বছৰে এজনকৈ গৰখীয়া ভৰাই লৈ যায়। এইবাৰ আমাৰ 39তম বৰ্ষত 39জন গৰখীয়া আৰু 39জনী ছোৱালীয়ে আমাৰ পানী তুলিছে আৰু সেই 39জন পানী তোলাই আমাৰ গৰখীয়াবিলাকক ধুৱাই নিজৰ নিজৰ আসনত বহুৱাই আমাৰ এই অঞ্চলৰ ৰাইজে বিভিন্ন উপহাৰ তেওঁলোকক দিছে। আপোনালোকে দেখিছে এতিয়াও সেই অনুষ্ঠান চলি আছে। গতিকে আগন্তুক দিনতো আমাৰ এই অনুষ্ঠান ইয়াতকৈ বেছি ভাল কৰিম বুলি আশা কৰিছোঁ। ৰাইজে আমাক এই থানখনত যি মনৰ মানুহে কামনা কৰে সেইটো পায় বুলি আমি বিশ্বাস আৰু পাই আহিছে। গতিকে এইকাৰণে আমাৰ যিখন আমাৰ মন্দিৰ পৰিচালনা কৰি সভাপতি তেখেতে আমাৰ সুন্দৰকৈ ক'লে গৰখীয়া থান পূজাত তেনেকৈ আমাৰ দৌল উৎসৱটো পালন কৰা হৈছে। গতিকে আগন্তুক আমি ইয়াত চাই সকলো ৰাইজৰ সহযোগত আমি আৰু আগুৱাই নিম বুলি আমি সকলোৱে প্ৰতিজ্ঞাৰ পৰা আমি আশাবাদী। গতিকে এতিয়া যেনেকৈ ৰাইজে আমাক সহায় কৰিছে আমি সহায় পাম বুলি সকলোৱে আৰু এইটো কথা যদি এই অঞ্চলত আমাৰ বাণেগুটি ডাঙৰপাৰা কাছৰপাৰা এনেকুৱা বহুত শিপা আছে আৰু আমাৰ নলবাৰী বা ডিষ্ট্ৰিক্টৰ বাহিৰতো আমাৰ এই গৰখীয়া বহিবলৈ মানুহ আহিবলৈ সক্ষম হৈছে বা আহিছে। তেওঁলোকে আমাক সহায় সহাৰি জনাইছে। গতিকে আগন্তুক আমি এনেকৈ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। দুজনে বাজে যিকোনো কুমাৰী হওক বা যি গৰখীয়া সৰু কণ ল'ৰা ছোৱালী গুৱাহাটীৰ হওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, কেনেকুৱা কি ক'ব? তাৰ কাৰণে আমাৰ যোগাযোগৰ ভাল হৈছে বা যিখিনি আমাৰ কৰ্মকৰ্তা তেখেতসকলে বহুত দূৰলৈ যোগাযোগ ৰাখিছে। ৰখাৰ কাৰণে আমাৰ বিভিন্ন ঠাইৰ পৰা ইয়াত গৰখীয়া বা কন্যা যি পানী তোলা কন্যা তেওঁলোক উপস্থিত হৈছে। গতিকে আৰু আমি ভাবিছোঁ অনাগত দিনত ইয়াতকৈ গোটেই অসমৰ ভিতৰত জাকত জিলিকা কৰিম বুলি আমি আশা ৰাখিছোঁ। এইটোৱে।